Welcome back. Today we will discuss a very important topic, that is population and settlements of Assam, which is under Geography of Assam. Tumalokor class 10 or jitu social science. He social science or under a geography kitab. He kitab khonor tumalok ekhini saye gom paisa. E kitab khonor eta part hole to Geography of Assam last chapter to etu hoina. Gotike tare ami population of settlement or eta part. আমি আজি এই টপিকবিলাক অলপ সৰু সৰু হ'ব, গোটেইখিনি পঢ়াব গ'লে বহুত দীঘল হ'ব, গতিকে তাৰে আমি আলোচনা কৰিম। দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ। আৰু এইখিনিতে মই কথা এটা ক'ব বিচাৰিছোঁ, যেতিয়া মই এই টপিকবিলাক যেতিয়া মই আলোচনা কৰি যাম, তোমালোকে স্ক্ৰলিঙত তলৰ ফালে মোৰ ভিডিঅ'টোৰ তলৰ ফালে চাবা কিছুমান মানে লাইন মানে গৈ আছে, এনেকৈ মুভ কৰি আছে। সেই লাইনখিনি হ'ব কি পইণ্ট টু বি নোটেড। ডেট মিনছ এইখিনি পঢ়ি পেলাই আমাৰ যিখিনি একদম কোৰ বস্তু, যিখিনি আটাইতকৈ সাৰাংশ বা জিষ্ট বুলি কয়, সেই সাৰাংশখিনি বা জিষ্টখিনি মই তলত দি দিম। আৰু গোটেইখিনি কুৱেশ্যন আনচাৰ 99% কুৱেশ্যন আনচাৰ সেই তাৰে তলৰ যিটো মানে স্ক্ৰলিঙত যিটো পোৱা যাব তাৰে পৰাই মানে আমি সেইখিনি পঢ়িলে মানে আমি পাই যাম। গতিকে দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ। ইয়াতে লিখা আছে পপুলেশ্যন এণ্ড ছেটেলমেণ্ট। ইংলিছত কৈ যাম আৰু অলপ অসমীয়াত ক'ম, কাৰণ মোক দুজনমান ষ্টুডেণ্টে কৈছে ছাৰ অলপ অসমীয়া ক'ব, গতিকে দুইটা মিলাই পেলাই মই ক'ম। অ'কে, তোমালোকৰ কিবা কমেণ্টছ থাকিলে মোক ক'বা। Assam is one of the important states of Northeast India. Northeast India means it is composed of 7 states. Northeast India, it is called Northeast India because of the fact that because of its location. আমি যদি এনেকৈ থিয় হওঁ উত্তৰৰ ফালে, তেতিয়া ভাৰতবৰ্ষৰ নৰ্থ ইষ্ট কৰ্ণাৰত কি আছে? 7খন ষ্টেট আছে, যাক আমাৰ অসমীয়াত কি বুলি কয়? 7 ভনী, 7 sisters. অ'কে, এই 7 sisters মিলি পেলাই কি হৈছে? নৰ্থ ইষ্ট ইণ্ডিয়া। যেনেকৈ ছাউথ ইণ্ডিয়া, নৰ্দাৰ্ণ ইণ্ডিয়া, তেনেকৈ নৰ্থ ইষ্ট ইণ্ডিয়াত আমাৰ কি আছে? 7খন ষ্টেট আছে। অ'কে, আৰু 7খন ষ্টেট কি আছে সেইখিনি তোমালোকে জানা চাগে, চাই ল'বা কিতাপত। এই 7খন ষ্টেট মিলি পেলাই কি হৈছে? নৰ্থ ইষ্ট ইণ্ডিয়া। ইয়াতে কি কৈছে যে আছাম ইজ বাউণ্ডেড বাই 7 ইণ্ডিয়ান ষ্টেটছ। এইটো ইম্পৰ্টেণ্ট দেই। এণ্ড 2 ফৰেন কাণ্ট্ৰিজ। ইয়াতে এটা খুব ধুনীয়া এটা প্ৰশ্ন এটা আহে কেতিয়াবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত, সেইটো হ'ল কি? হাউ মেনি ইণ্ডিয়ান ষ্টেটছ অ'কে ৰেফ্ট আৱাৰ আছাম, অৰ আছাম ইজ বাউণ্ডেড বাই হাউ মেনি ইণ্ডিয়ান ষ্টেটছ এণ্ড হাউ মেনি ফৰেন কাণ্ট্ৰিজ। তেতিয়া আমি উত্তৰটো ইয়াতে দিব লাগিব। সদায় মেইন বুক পঢ়িবা। আই ৰিকুৱেষ্ট ইউ টু স্ক'ৰ এ গুড মাৰ্কছ, বিকজ মেইন বুকছত যি আছে ফেক্টছ এণ্ড ফিগাৰ্ছ অল আৰ কাৰেক্ট। ৰেফাৰেঞ্চ বুকছত সেইটো নাথাকিব পাৰে। অ'কে, আছাম ইজ কি বুলি কৈছে এইটো? যে আছাম ইজ বাউণ্ডেড বাই 7 ইণ্ডিয়ান ষ্টেটছ এণ্ড 2 ফৰেন কাণ্ট্ৰিজ। গতিকে যদি কুৱেশ্যনটো আহে আমি তেতিয়া উত্তৰটো দিব লাগিব য়েছ। হাউ মেনি ইণ্ডিয়ান ষ্টেটছ and how many foreign countries bounded make the boundary of our state Assam. তেতিয়া আমি এই উত্তৰটো লিখিব লাগিব আৰু উত্তৰটো ইয়াতে আছে, ৰাইট। তাৰপিছতে আছে যে অৰুণাচল প্ৰদেশ ষ্টেট এণ্ড ফৰেন কাণ্ট্ৰি ভূটান আৰু ইন ইটছ নৰ্থ। এইখিনি আৰু মই বুজাবলৈ একো নাই। এই যিখিনি বাউণ্ডাৰী মাৰা আছে, নৰ্থৰ ফালে কি আছে, ইষ্টৰ ফালে কি আছে, মিজোৰাম আৰু মেঘালয় আছে। দেন অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ আছে ইষ্টত। আৰু কি আছে? ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু ফৰেন কাণ্ট্ৰি বাংলাদেশ আছে কি কোনফালে আছে? ৱেষ্টৰ ফালে আছে। কেতিয়াবা সেইটো আহে পৰীক্ষাত যে অসমৰ বাউণ্ডাৰীখিনি লিখিব লাগে, ৰাইট ডাউন দ্য বাউণ্ডাৰীজ অফ আছাম। অ'কে, ফিজিঅ'গ্ৰাফি অৰ ফিজিকেল বাউণ্ডাৰী অফ আছাম। তেতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। ক'ৰ পৰা? ৰাইট ফ্ৰম হিয়াৰ। অ'কে, আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। এতিয়া চোৱা, আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। নেক্সট আছে কি? It is important to note that Assam is linked with the state of West Bengal. আমি যদি বিহাৰৰ ফালে যাওঁ বা দিল্লী যাওঁ, ক'ৰবাৰ ফালে যাওঁ বাই ট্ৰেইন, আমি বঙাইগাঁও পাৰ হোৱাৰ পিছতে অকণমান গ'লে আমি আলিপুৰদুৱাৰ পাম, হয়নে? সেই আলিপুৰদুৱাৰৰ কথা কৈছে, সেইটোৱে হ'ল কি ৱেষ্ট বেংগল, ৰাইট। আমি ৱেষ্ট বেংগল পাম। আৰু কি? এজ ৱেল এজ দ্য ইণ্ডিয়ান লেণ্ড মাছ থ্ৰু এ 50 কিলোমিটাৰ নেৰ' লেণ্ড কৰিডৰ অন দ্য ৱেষ্ট। এই যিটো মানে আমি ৱেষ্ট বেংগল যাই পেলাই পাওঁ, অসমৰ পৰা ৱেষ্ট বেংগল যাই পেলাই পাওঁ, সেইখিনি যিটো
মানে হেৰিটো যিটো আছে তাৰমানে তাৰ যিটো বহল আছে সেই জায়গাটোৰ বহল কিমান বুলি কৈছে অনলি 50 কিলোমিটাৰ যিটোক মানে চিকেন নেক বুলিও কয় ওকে মানে গৈ গোটেই বডিটো এনেকৈ লাষ্টত যাই পেলাই সি মানে একদম নেৰো হৈ গৈছে গতিকে তাক চিকেন নেক বুলিও কয় বা কি বুলি কয় মানে একদম মানে নেৰো এটা কৰিডৰ In other words, the entire northeastern region is connected with India through the narrow landmass of Assam, and so Assam is called the gateway of Northeast India. And the question here, why Assam is called the gateway of Northeast India? Because of the fact that Northeast India jiman ji ase sob ohomor maje diye ami jodi man nijor matribhashat koa kotha to ohomor maje diye jay ohom bad di baki Arunachal hok Meghalaya hok Mizoram hok kiba hok Tripura hok whatever it nobody can go up to Delhi by train okay by train or by bus okay মানে অসমক বাদ দি পেলাই কোনেও অসমক পাৰ নকৰি পেলাই কোনেও যাব নোৱাৰে গতিকে তা কি বুলি কৈছে সেইকাৰণে তা কি বুলি কৈছে আমি উত্তৰটো কেনেকৈ লিখিব লাগিব ইন ইংলিছ The entire northeastern region is connected with India through the narrow landmass of Assam, and so Assam is called the gateway of Northeast India. You got my point? A question at আমি ইয়াতে আমি কেইটা কোৱেশ্চন পালো আমি ইয়াতে কেইটা কোৱেশ্চন পালো প্ৰথমতে কোৱেশ্চনটো হল আহিব পাৰে যে কেইটা ফৰেন কান্ট্ৰি আৰু কেইটা ইণ্ডিয়ান ষ্টেটে আমাৰ অসমৰ বাউণ্ডাৰীটো বনাইছে সেইটো আমি পাই গলো নেক্সট আহিব পাৰে সিম্পলি যে অসমৰ বাউণ্ডাৰী সম্পৰ্কে লিখা বা ৰাইট ডাউন দা বাউণ্ডাৰীজ অফ আসাম গতিকে তেতিয়া আমি কি লিখিব লাগিব উত্তৰৰ ফালে কোন আছে ইষ্টৰ ফালে কোন কি আছে সাউথৰ ফালে কি আছে আৰু ওয়েস্টৰ ফালে কি আছে সদায় এটা কথা মনত ৰাখিবা বাউণ্ডাৰী লিখোতে ফাৰ্স্ট নৰ্থ লিখিবা নেক্সট ইষ্ট লিখিবা তাৰপিছত সাউথ লিখিবা এণ্ড লাষ্ট ওয়েস্ট লিখিবা এইটো এটা ফৰ্মেট ওকে গতিকে আমি এইখিনি পালো এই ইয়াত যিখিনি আছে আসাম এক্সটেন্স ইয়াত এক্সটেনশ্যনটো কেতিয়াবা আহে দে ইম্পৰ্টেণ্ট অসমৰ এক্সটেনশ্যনটো আহে তেতিয়া আমি এইকেইটা আৰু ইয়াত আৰু ডিছকাছ কৰিবলৈ একো নাই মই ভাবোঁ তোমাৰ ইয়াতে কি আসাম এক্সটেন্স ফ্ৰম 24 ডিগ্ৰী 09 ডিগ্ৰী নৰ্থ টু 27 ডিগ্ৰী 558 ইঞ্চ নৰ্থ আৰু কোনফালে কি আছে ইষ্ট কিমান আছে এই বস্তুখিনি তোমালোকে মনত ৰাখি থবা খুব ইম্পৰ্টেণ্ট কেতিয়াবা আহে okay তাৰপিছত চোৱা ইট লিখিছে ইট কভাৰ্স 2.4% of India's total landmass yes here may arise one very interesting question that is what percentage of India is covered by Assam what percentage of Indian landmass is covered by Assam তেতিয়া আমি লিখিব লাগিব Assam covers 2.4% of India's total landmass তাৰমানে ইণ্ডিয়াৰ যিটো ল্যান্ডমাছ আছে আৰু অসমৰ যিটো ল্যান্ডমাছ আছে সেই ইণ্ডিয়াৰ তুলনাত অসমে কিমান পাৰ্সেন্ট ল্যান্ডমাছ অকুপাই কৰি ৰাখিছে 2.4% পাৰ্সেন্টটো বুজি পাইছা গোটেই ইণ্ডিয়ান ল্যান্ডমাছটোক যদি আমি 100 ভাগ বুলি ধৰো 100 ধৰিলে তেতিয়া অসমে কিমান মানে অকুপাই কৰি আছে 2.4% ক্লিয়াৰ ওকে according to census of India 2011 সদায় মনত ৰাখিবা এটা কথা ইন্টাৰেষ্টিং কথাটো হল কি যে আমি যেতে পপুলেশনৰ কথা কম যে আমাৰ ভাৰতবৰ্ষত কিমান কোটি মানুহ আছে অসমত কিমান কোটি মানুহ আছে গুৱাহাটীত কিমান কোটি মানুহ আছে সেইখিনি উত্তৰ দিব গলে সদায় সেন্সাসটো লগত ৰাখি পেলাহে উত্তৰটো দিব লাগিব according to the census so and so according to the census 2011 according to the census 2021 যেতে হ'ব ওকে according to the census বুলি মেনশন কৰিহে পপুলেশনটো লিখিবা নহলে ভুল হ'ব According to the census of India 2011, about 2.6% population of India live in Assam. 2011 চনত কি আছিল কি আছিল যদি আমি 100 মানুহ বুলি ধৰো গোটেই ভাৰতবৰ্ষত তেতিয়া অসমত কিমান আছিল 2.6 অৰ্থাৎ 2.6% মানুহ আছিল ওকে 2.6 জন মানুহ আমাৰ অসমত আছিল according to the census 2011 right Total population of Assam is 312.05 lakh and out of which 159.39 lakh are male and 152.66 lakh are female. Okay? Etia a total itu iman important নহয় ইয়াতে important আহিব sex ratio কাক কয় okay what is sex ratio আমি পাম ইয়াতে আচ্ছা এটো মানে এটা জাস্ট এটা ফিগার দিছে এটো ইমান কথা নাই literacy yes very important 63.25%
that is literacy. Etu kiman chonot asile keteba ahibo. What was the literacy rate of Assam during the year 2011? Kiman literacy ase, kiman male, kiman female ittadi ei gotei bilak ami kot pam janane ekmatra census ote ami pam bole je census jete kore ami tetia he bilak pam. Gotike etu eta important question. Literacy rate in the state of Assam was 63.25% in 2001. Oh sorry, etu asile kimanot 2001 and it increased by 72.19% in 2011. Sorry, magorto bhul koisu. 2011 ot hol etu 63.25 aru jetia niki 2011 ot census korile then the figure was then it was 72.19%. Clear? Now you see sex ratio. The sex ratio আমি কাক বুলি কম number of female per thousand male is called sex ratio মানে in simple language or in simple sentence মই কথাটো অলপ বুজাই দিছো suppose 1000 কি আছে এটা জায়গাত কি আছে 1000 তোমার আছে মেল আৰু 900 আছে ফিমেল ওকে 900 আছে ফিমেল তেতে এটো কি বুলি কবা number of female per thousand তাৰ মানে এটো সেক্স ৰেশিও কিমান 900 গম পাইছা না 1000 পুৰুষৰ ক্ষেত্ৰত when the male person will be 1000 and female how much it is it will depend upon আৰু যেটো নেকি ফিমেল হ'ব হেতুকে কি বুলি কব সেক্স ৰেশিও রাইট আচ্ছা ইয়াতে কৈছে সেক্স ৰেশিও number of female per thousand male indicates that in 2001 sex ratio was 935 that means 1000 আসিলে আমার কি মেল আৰু তেতিয়া কি আসিলে 935 আসিলে against this 1000 male there was only 935 female এটো কেতিয়া আসিলে during 2001 okay which increased to 2011 and that raised up to how much 958 এটো 958 লকে কি হল এটো মানে ইনক্রিজ হল this suggests that rate of birth of female child has slightly increased in the state গতিকে যেহেতু এটো 935 এর পৰা 958 হল গতিকে আমাৰ অসমত কি হৈছে ফিমেল চাইল্ড যেটো আছে হেটো লাহে লাহে ইনক্রিজ হৈ আছে বুলি কৈছে এই টেবুলটো চালে এই টেবুলটোতে একে আছে এবিলাক ইমান চাবলৈ নাই মই হেখিনি কথা অলৰেডি তোমালোকক কৈছোৱে এইখিনি কথা ইয়াতে এটা টেবুল ফৰ্মত লিখিত হৈছে নেক্সট আহিল কি on the other hand as per population data of 2001 about 87% population of Assam lived in villages কিমান পার্সেন্ট বুলি কৈছে 87% কোত বসবাস কৰে ভিলেজত that means this is called rural population যেতিয়া তোমাৰ গাঁৱত বাস কৰিব হেতু কি বুলি কব rural population right আৰু যেতিয়া কি চহৰত বাস কৰে হে মানুহখিনি কি বুলি কয় urban population মনত থাকিব এতি আমি rural urban বুলিয়ে কম which decreases to 87 এৰ পৰা কিমান কমিলে কমি পেলাই কিমান হল 85.90 that means এটুৱে কি ইন্ডিকেট কৰিছে the number of urban population has been increasing in our state right আৰু কেনেকৈ ইনক্রিজ হ'ব when there will be a movement of human population from village to where town or city area হয় না এইখিনি কথাকে ইয়াত লিখিছে increase from 12.9% to 14.9% during 2001 to 2011 so it is clear that there is ongoing migration from village to town মই কোৱা কথাখিনিকে ইয়াতে কৈছে ইয়াত আৰু আমি একো আৰু তেনেকে চাবলৈ নাই খালি আৰু এটা কথা ইয়াত আছে যে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবস population যিখিনি আমাৰ অসমত আছিল হেখিনি কি population have remained same তাত মানে বাঢ়া টোটা হোৱা নাই কমাও নাই বাঢ়াও নাই অলমোস্ট স্টেগনেন্ট হৈ আছে বা সেম হৈ আছে ইন 2001 আৰু 2011 ত আৰু এটোৱে কি ইন্ডিকেট কৰে growth of population of the two groups during the period তাৰ মানে কি হৈ আছে অলমোস্ট সেম হৈ আছে 2001 চনৰ পৰা 2011 চনলৈকে কি বাঢ়িছে urban population বাঢ়িছে but if we see the scheduled caste and scheduled tribes population then it is
witnessed by our sensors that এই নাম্বাৰটো কি হৈছে বাঢ়া নাই এটো একে আছে ৰাইট তোমালোকে এই কথাখিনি পঢ়াৰ পিছত দেই তলৰ ফালে যেতিয়া মোৰ ভিডিওটো চাবা তলৰ ফালে চাবা এটা বস্তু যে যিখিনি মানে লাইন আহি থাকিব দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট আৰু তোমালোকে পৰীক্ষাৰ আগত সেই তলৰ স্কলিঙৰ লাইনখিনি পঢ়িলেই আই থিংক ইট ইজ সাফিচিয়েণ্ট ফৰ ইউ ওকে Next, as in the case of other states of India, the process of urbanization, অন্যান্য স্টেটবিলাক যিবিলাক আছে আমাৰ ভাৰতবৰ্ষত ঠিক তেনেকৈ অসমতো কি হৈছে আৰবানাইজেশ্যনৰ যিটো প্ৰচেছ মোৰ অৰ লেছ দিছ ইজ গোয়িং অন এই কথাখিনিকে ইয়াতে কৈছে আচ্ছা এতিয়া কিছে গোয়িং অন এণ্ড ইন আছাম এণ্ড দ্য আৰবান পপুলেশ্যন হেজ বিন ইনক্ৰিজিং আমি এইটো অলৰেডি পাইছোঁ আমি যে ইনক্ৰিজিং হৈ আছে আৰু একৰ্ডিং টু 2011 চেন্সাছ দেয়াৰ আৰ 7 ফাৰ্ষ্ট ক্লাছ টাউনছ এটো এটা কোৱেশ্চন আহে মই কৈ আছোঁ কেনেকুৱা এণ্ড 6 ছেকেণ্ড ক্লাছ টাউন ইন দ্য ষ্টেট যে as per the census of 2011 how many first class towns are there in Assam and how many second class towns are there in Assam okay তেতিয়া হলে আমাৰ উত্তৰটো কি হ'ব 7 টো কাৰ লগত মিলি আছে 7 সিস্টাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিখন 7খন ষ্টেট এইটো হেনেকৈ মনত ৰাখিবা যিমানটা ষ্টেট আছে সিমানটা কি আছে 7টা কি আছে ফাৰ্ষ্ট ক্লাছ টাউন আছে ওকে আৰু সেকেন্ড ক্লাছ টাউন কিমানটা আছে 6 ছটা আছে এটা কম আছে হল 6 আৰু 7 আনলাকি 13 ওকে এনেকৈ মনত ৰাখিব কেতিয়াবা কবা যে সাৰাৰ কাৰণে এনেকৈ এইটো মনত আছিল দ্য লিষ্ট অফ দিস টাউনছ এণ্ড এইটো টেবুলত দি দিছে আমি পাম তাৰে ভিতৰত কি কৈছে গুৱাহাটী দ্য কেপিটেল অফ দ্য চিটি অফ আসাম উইথ এ পপুলেশ্যন অফ দিছ কিমান 9,68,549 this is the population figure of Guwahati city during the year how much hey jitu 2011 is the most populous urban center ahibo pare ketiaba name the most populous urban center of Assam ketiaba figure to ahibo pare dei tete ami ki likhibo lagbo the most populous urban center of Assam is Guwahati right next you see next to Guwahati Silchar town of Barak Valley Guwahati pisot kun ahibo boli koise je Silchar town ahibo Barak Valley attained second and third position respectively among the 7 first class towns of Assam eta hol ki boli koise Barak Valley aru Dibrugarh to hol number 3 gotike Guwahati number 1 then second kuntu Silchar aru Dibrugarh hol third eneke aru sarita ase ইয়াতে দিয়া নাই গতিকে আমাক হেতু জানাৰো দৰকাৰ নাই on the other hand Dhubri town of lower Brahmaputra valley having urban population of 65,756 is the most populous town among the 6 second class towns of Assam the first class town or majot hol Guwahati is in the top position and among the second class town ji ছটা আছে তাৰে ভিতৰত most populous কোনটো ধুবুৰী right monot thakibo first class town or bitorat hol number 1 Guwahati then number 2 what Silchar and Silchar is followed by what Dibrugarh okay and among the second class towns of Assam there are how many towns are there second class towns how many second class towns are there in Assam that is 6 and how many first class towns are there in Assam that is 7 okay so among the 6 second class town Dhubri stands in the top right next to Dhubri the hill town Difu occupies the position next to Dhubri etu ki hobo Difu right next hol etu di dise eta dei so Guwahati Silchar Dibrugarh Jorhat eneke ketiaba ahibo pare je serially write down the names of 5 or 6 or 7 first class town serially তেতিয়া আমি লিখিব লাগিব গুৱাহাটী শিলচৰ ডিব্ৰুগড় যোৰহাট নগাঁও তিনিচুকীয়া একেটা হল তেজপুৰ আৰু তেজপুৰ 1 2 3 4 5 6 7 এই 7টা ঠিক আছে পপুলেশ্যন ফিগাৰটো একেবাৰে এইবিলাক ইমান জানাৰ দৰকাৰ নাই টপত যেটো আছে হেতু হল গুৱাহাটী এটো পাইৰে অলপ মনত ৰাখিবা আৰু ধুবৰীটো মনত ৰাখিব পাৰা ওকে এই দুটা ৰাখিলে আই থিংক ইট উইল সাফিচিয়েন্ট ফৰ ইউ আৰু এইখিনি আছিল কি আমাৰ
প্ৰথম যেটো টপিকটো আছিলে এইখিনি আছিলে আমাৰ আমি কি টপিকটো পঢ়িছিলো পপুলেশন এন্ড সেটেলমেন্ট তোমালোকে এই ভিডিঅ যদি চোৱা তলৰ ফালে চাবা সম্পূৰ্ণ যেটো পয়েন্টস টু বি নোটেড বুলি মই দিছো সেইখিনি তোমালোকে যদি নোট কৰা এই ইয়াত মই যিখিনি কোৱেশ্চন আনসাৰ মই কলো কোৱেশ্চনো আছে আৰু আনসাৰ বিলাকো আছে এই গুটেখিনি তাৰমানে ইয়াতটো বহুত বেছিকে আছে তাত হিমান বেছিকে নাথাকে একদম কনসাইজ কৰি মই দিছো আৰু আই থিংক if you study the video from top to bottom then you will be benefited. Thank you very much.